প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা তাৰমানে PM সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটো মুফ্ত হলেই লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ সাধাৰণ জনসাধাৰণৰ বাবে এক ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰে 50,000 টকাৰ পৰা 1.5 লাখ টকা পৰ্যন্ত সুবিধা দিব এতিয়া সাধাৰণ জনতাক। সোলাৰ পেনেল ল'ব পাৰিব বিনামূলীয়াকৈ আৰু খৰচ দিব চৰকাৰে। কিছু সময় পূৰ্বে সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ আঁচনিৰ কথা উল্লেখ কৰিছে। অসমৰ প্ৰায় 5 লাখ সাধাৰণ জনতাই লাভ কৰিব চৰকাৰী সোলাৰ পেনেলৰ সুবিধা। সোলাৰ পেনেল লাভ কৰাৰ লগে লগে আপোনাৰ সম্পূৰ্ণ বিদ্যুতৰ বিল মাফ হ'ব। লগতে এই বিদ্যুতৰ পৰা ৰেহাই পাই আপুনি বিদ্যুৎ বিক্ৰীও কৰিব পাৰিব চৰকাৰৰ ওচৰত। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা তাৰমানে PM সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটো মুফ্ত হলেই লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব। আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,000 কোটি টকা ভাৰতত আবণ্টন কৰিছে। আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহায্য আগবঢ়াব। 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত 76,000। এতিয়া যদি আপোনালোকে মেথামেটিক্সটো চাই তেতিয়ালে দেখিব যে 1 কিলোৱাটত টোটেল যেটো বজাৰত দাম হয় 1 কিলোৱাটৰ সেইটো হল 50,000 টকা। ভাৰত চৰকাৰে সাবসিডি দিলে 30,000 টকা। তথাপিতো 20,000 টকা ঘৰৰ পৰা যাব লাগিব। গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেন্ট হ'ব। সেই কাৰণে আজি আমি ঘোষণা কৰিছো যে ৰাজ্য চৰকাৰে 15,000 টকা সাবসিডি দিব। তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিসিটি ঘৰত সোলাৰ পেনেল লগাও তাৰ খৰচ 45,000 টকা 50,000 টকা 50,000 মোদী ডাঙৰীয়াই দিব 30,000 আৰু মামাই দিব 15,000 45,000 5,000 নিজৰ ফালৰ পৰা। অসম চৰকাৰৰ এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হল 90,000 টকা। প্ৰজেক্ট কষ্ট হল 1 লাখ টকা। মোদী ডাঙৰীয়াই দিব 60,000 ৰাজ্য চৰকাৰে দিব 30,000। তাৰমানে নিজৰ ঘৰৰ পৰা 10,000 টকা লগাব লাগিব। আৰু যদি 3 কিলোৱাট যদি আমি লগাও মোদী ডাঙৰীয়াই দিব 78,000 আমি দিম 45,000। তাৰমানে 1,50,000 টকা লাগে 3 কিলোৱাটত 1,25,000 টকা সাবসিডি হিচাপে পাব 25,000 টকা দিব লাগিব। এতিয়া আমি এটা হিসাব কৰি চাইছো যেতিয়া এই 5,000 টকা আপুনি পকেটৰ পৰা দিব লাগিব। যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিসিটিৰ বিলটো নিদিয়ে 5,000 টকাটো উঠি গল। যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিসিটি বিলটোত উঠি যাব আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিসিটি বিলত উঠি যাব। অসম চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ লগত কথা পাতিছে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আপোন ঘৰৰ দৰে ইয়াত বেংকৰ লোন ল'ব পাৰিব আৰু বেংকৰ লোনত মৰ্টগেজ দিব নালাগে। আৰু বেংকৰ যি ইন্টাৰেষ্ট হ'ব তাৰো 1% ৰাজ্য চৰকাৰে অতিৰিক্ত কৰি দিব। মই আকৌ এবাৰ ভাল কৰি বুজাই দিছো যাতে আমি সকলোৱে বুজি পাওঁ। এটা সোলাৰ পেনেল যদি 1 কিলোৱাটৰ ঘৰত লগাও তাত 50,000 লাগে। 30,000 টকা
নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব, 15,000 টকা ৰাজ্য চৰকাৰে দিব। 2 কিলোৱাট লগালে 60,000 টকা মোদী ডাঙৰীয়াই দিব, 30,000 টকা ৰাজ্য চৰকাৰে দিব। 3 কিলোৱাট লাগিলে 78,000 টকা মোদী ডাঙৰীয়াই দিব, ৰাজ্য চৰকাৰে 45,000 টকা দিব। ফলত নিজে কিমান দিব লাগিব? 1 কিলোৱাট লগালে 5,000, 2 কিলোৱাট লগালে 10,000, 3 কিলোৱাট ল'লে 27,000। সাধাৰণতে 2 কিলোৱাটত আমাৰ কামটো হৈ যায় জিৰ' বিলৰ কাৰণে। 3 কিলোৱাট মানে ব্যৱসায় কৰিব পাৰি, তাৰমানে আমি ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা পইচা ঘূৰাই পাম। 1 কিলোৱাটত যিহেতু আমি ব্যৱসায় কৰিব নোৱাৰোঁ, 1 বছৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব। 2 কিলোৱাটো আমি ব্যৱসায় কৰিব নোৱাৰোঁ, 1 বছৰৰ ইলেক্ট্ৰিচিটি বিলত ওলাই যাব। 3 কিলোৱাটত আমি ব্যৱসায় কৰিব পাৰিম। গতিকে ইলেক্ট্ৰিচিটি বিল মাফ হ'ল আৰু 1 কিলোৱাটৰ দাম ৰাজ্য ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা পালোঁ। 3 কিলোৱাট লগালে টকাটো 2 বছৰত উঠি যাব। 2 কিলোৱাট লগালেও 2-1.5 বছৰত উঠি যাব। 1 কিলোৱাট লগালে 1 বছৰত উঠি যাব ইলেক্ট্ৰিচিটি বিল নিদি। এইটো হ'ল সাধাৰণ জনতাৰ কাৰণে আঁচনি, ফৰ দ্য নৰ্মেল চিটিজেন। কিন্তু ৰাজ্য চৰকাৰ আৰু অসম ইলেক্ট্ৰিচিটি বৰ্ডৰ যিমান কৰ্মচাৰী আছে, APDCL, AEGCL, আমাৰ তিনিওটাৰে যি কৰ্মচাৰী আছে, তেওঁলোকৰ কাৰণে আমি আৰু এটা অতিৰিক্ত স্কিম আনিছোঁ যে আপোনালোকে লোন লওক, এই 5,000 টকা বা এই 10,000 টকা আপোনালোকে লোন লওক, ঘৰৰ পৰা দিব নালাগে। ষ্টেট বেংকৰ পৰা লোন লওক, মৰ্টগেজ দিব নালাগে, উইদাউট মৰ্টগেজ। দৰমহাৰ একাউণ্টৰ পৰাই টকাটো গৈ থাকিব। তাতো আমি 1% ইণ্টাৰেষ্ট ছাবভেনশ্যন দি দিম, আপোন ঘৰৰ দৰে। সাংবাদিকসকলকো আমি এইটো সুবিধা দিম। আপোনালোকে যদি ঘৰত সোলাৰ পেনেল লগাই দিয়ে, তেতিয়াহ'লে এই 5,000 টকাটো আপোনালোকে দিব নালাগে, DIPR ডিপাৰ্টমেণ্টে দি দিব। আপোনালোকৰ কাৰণে আৰু এটা আমি অতিৰিক্ত পেকেজ দিছোঁ, যাতে আপোনালোকে ঘৰত তেতিয়া স্মাৰ্ট মিটাৰ কথা কৈ নাথাকে আৰু ঘৰত নিজে নিজে ঘৰতে ইলেক্ট্ৰিচিটি বিল নাহিব। তো এইটো এটা প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি। আপোনালোকে ইয়াত কেনেকৈ আবেদন কৰিব লাগে জানে, যে পোষ্ট অফিচত গৈও আবেদন কৰিব পাৰে, নহ'লে এটা পৰ্টেল আছে https:/pmsuryaghar.gov.in। অহাকালি ৰাতিপুৱা আমি টেলিভিশ্যনতো গোটেই স্কিমটো দিম এডভাৰটাইজ আকাৰে, আৰু বিজ্ঞাপনো দিম ৱেবছাইটৰ, তাতে ডিটেইলছ পাই যাব। আৰু পোষ্ট অফিচত ডাইৰেক্টলি আবেদনো কৰিব পাৰে।